পাপ আৰু পুণ্য এই দুটা শব্দই মানুহৰ জীৱনত অনেক প্ৰভাৱ পেলায়। হিন্দু ধৰ্ম অনুসৰি পুণ্য কৰিলে মানুহে বৈকুণ্ঠ লোকত স্থান লাভ কৰে আৰু পাপ কৰিলে যমলোকৰ নৰকত স্থান লাভ কৰে। সেয়েহে মানুহে বৈকুণ্ঠ লোকত স্থান লাভ কৰিবৰ বাবে বিভিন্ন ধৰণৰ যাগ যজ্ঞ ব্ৰত পূজা অনুষ্ঠান কৰে, মন্দিৰ দৰ্শন কৰে, তীৰ্থ ভ্ৰমণ কৰে। ইমানবোৰ কৰাৰ পাছতো কিন্তু সকলোৱে পুণ্য অৰ্জন কৰিবলৈ সক্ষম নহয় তথা বৈকুণ্ঠ লোকত স্থান লাভ নকৰে, বৰঞ্চ নৰকৰ জ্বালা যন্ত্ৰণাহে ভোগ কৰিব লগা হয়। তেন্তে মানুহে কেনেকৈ পুণ্য অৰ্জন কৰি বৈকুণ্ঠলৈ যাব পাৰিব? আজি আমি ভগৱান বিষ্ণুৱে মাতা লক্ষ্মীৰ আগত কোৱা এটা সুন্দৰ কাহিনীৰ জৰিয়তে এই কথা ক'বলৈ লৈছো যে এজন মানুহে কেনেকৈ পুণ্য অৰ্জন কৰি বৈকুণ্ঠলৈ যাব পাৰে। বিভিন্ন ধৰণৰ যাগ যজ্ঞ ব্ৰত পূজা অনুষ্ঠান কৰি, মন্দিৰ দৰ্শন কৰি, তীৰ্থ ভ্ৰমণ কৰি মানুহে আচলতে পুণ্য অৰ্জন কৰিবলৈ সক্ষম হয়নে? আহকচোন আজি ভগৱান বিষ্ণুৱে কোৱা এই গুৰুত্বপূৰ্ণ কথাটো জানো। এদিন ভগৱান বিষ্ণু মাতা লক্ষ্মীৰ সৈতে বৈকুণ্ঠ লোকত বহি আছিল। তেনেতে মাতা লক্ষ্মীয়ে ভগৱান বিষ্ণুক সুধিলে, হে প্ৰভু, মৰ্ত্যলোকত মানুহবোৰে পুণ্য অৰ্জন কৰি পৰম ধাম বৈকুণ্ঠ লোকলৈ আহিবলৈ বিভিন্ন ধৰণৰ যাগ যজ্ঞ ব্ৰত পূজা অনুষ্ঠান কৰে, মন্দিৰ দৰ্শন কৰে, তীৰ্থ ভ্ৰমণ কৰে। এই কৰ্মবোৰ কৰাৰ ফলত এজন মানুহে পুণ্য অৰ্জন কৰি বৈকুণ্ঠ লোকত স্থান লাভ কৰেনে? পুণ্য অৰ্জন কৰি বৈকুণ্ঠলৈ আহিবলৈ মানুহে আচলতে কি কৰিব লাগে? মাতা লক্ষ্মীৰ প্ৰশ্ন শুনি ভগৱান বিষ্ণুৱে ক'লে, হে দেৱী, মৰ্ত্যলোকত বাৰে বাৰে জন্ম লাভ কৰি জীৱাত্মাই অনেক জ্বালা যন্ত্ৰণা লাভ কৰে। বাৰে বাৰে জন্ম লাভ কৰি পোৱা এই জ্বালা যন্ত্ৰণাৰ পৰা হাত সৰাৰ উদ্দেশ্যে মনুষ্যই বৈকুণ্ঠ লোকলৈ আহিবলৈ বাঞ্ছা কৰে, কিয়নো মুক্তি লাভ কৰি এবাৰ বৈকুণ্ঠ লোকলৈ অহাৰ পাছত জীৱাত্মাই পুনৰ মৃত্যু লোকত জন্ম ল'ব লগা নহয়। বাৰে বাৰে হোৱা জন্ম মৃত্যুৰ চক্ৰৰ পৰা ৰেহাই পায়। কিন্তু বৈকুণ্ঠ লোকত স্থান লাভ কৰাটো ইমান সহজ নহয়। বিভিন্ন ধৰণৰ যাগ যজ্ঞ ব্ৰত পূজা অনুষ্ঠান কৰি, মন্দিৰ দৰ্শন কৰি, তীৰ্থ ভ্ৰমণ কৰিলেই যে মানুহে পুণ্য অৰ্জন কৰি বৈকুণ্ঠলৈ আহিব পাৰিব তেনে নহয়। আজি মই তোমাৰ আগত এটা সুন্দৰ কাহিনী কম। এই কাহিনীৰ জৰিয়তে তুমি জানিব পাৰিবা যে মানুহে কৰা এই কৰ্মবোৰ কৰিলেও বৈকুণ্ঠ প্ৰাপ্তি নহ'ব পাৰে। গতিকে তুমি এই কাহিনী মনোযোগেৰে শুনিলেই সকলো কথা বুজিব পাৰিবা। মাতা লক্ষ্মীয়ে ক'লে, হে প্ৰভু, মই আপোনাৰ কাহিনী অতি মনোযোগেৰে শুনিম। আপুনি অনুগ্ৰহ কৰি মোক সেই কাহিনী কওক প্ৰভু। লক্ষ্মী মাতাৰ কথাত ভগৱান বিষ্ণুৱে সেই সুন্দৰ কাহিনী ক'বলৈ আৰম্ভ কৰিলে। অতি প্ৰাচীন কালৰ কথা। এখন নগৰত সুশীল নামৰ এজন ব্ৰাহ্মণ বাস কৰিছিল। সুশীল নামৰ সেই ব্ৰাহ্মণৰ বৃত্ত আৰু সুবৃত্ত নামৰ দুজন পুত্ৰ আছিল। দুয়ো ভাতৃ নানা গুণসম্পন্ন আৰু নানা বিদ্যা বিশাৰদ আছিল। দুয়ো ভাতৃ বৃত্ত আৰু সুবৃত্ত ঘূৰি ফুৰি এদিন
প্ৰয়াগৰ মাধৱ মন্দিৰৰ ওচৰত উপস্থিত হৈছিল। সেইদিনা জন্মাষ্টমী উপলক্ষে মন্দিৰত উৎসৱৰ আয়োজন হৈছিল। দুয়ো ভাতৃ উৎসৱত যোগদান কৰিবৰ বাবে থকা ঠাইৰ পৰা মন্দিৰলৈ যাব ধৰিলে। কিন্তু মন্দিৰ নাপাওঁতেই হঠাতে মুখলধাৰে ধুমুহা বৃষ্টি আৰম্ভ হ'ল। আগে আগে যোৱা ভায়েকে কোনোমতে মন্দিৰত সোমালগৈ। কিন্তু পিছ পৰি ৰোৱা ককায়েক সুবৃত্ত বাটৰ কাষত থকা এটা ঘৰত আশ্ৰয় ললে, যিটো ঘৰ এগৰাকী বেশ্যাৰ আছিল। সুবৃত্তই গৈ যেতিয়া ঘৰটোৰ দুৱাৰমুখত থিয় হৈ মাত দিলে, তেতিয়া ঘৰৰ ভিতৰৰ পৰা এগৰাকী সুন্দৰী তিৰোতা ওলাই আহিল আৰু সুবৃত্তক ঘৰৰ ভিতৰলৈ মাতি নি আসনত বহিবলৈ দিলে। ককায়েকে সোমোৱা ঘৰটো যে এজনী বেশ্যাৰ হৈ পাছত এই কথাটো ভায়েক বৃত্তই কিবা প্ৰকাৰে জানিলে। বৃত্তই আশ্ৰয় লোৱা মন্দিৰত জন্মাষ্টমী উপলক্ষে গোটেই ৰাতি ভগৱান শ্ৰীকৃষ্ণৰ পূজা অৰ্চনা, স্তুতি প্ৰাৰ্থনা, নাম গুণ কীৰ্তন চলি থাকিল। কিন্তু ককায়েক সুবৃত্ত আৰু বেশ্যাজনীৰ কথা চিন্তা কৰি থকা বাবে মন্দিৰত চলি থকা পূজা অৰ্চনা, স্তুতি প্ৰাৰ্থনা, নাম গুণ কীৰ্তনৰ একোৱেই বৃত্তই নেদেখিলে আৰু কাণতো নুসুমাল। আনফালে বেশ্যালয়ত সোমাই সুবৃত্তই ভায়েকৰ কথা চিন্তা কৰি নিজে নিজে ক'বলৈ ধৰিলে, মোৰ ভাই বৃত্ত কিমান ভাগ্যৱান। প্ৰভুৰ দৰ্শন কৰি প্ৰভুৰ চৰণত অৰ্ঘ্য যাচিছে, ভগৱানৰ নাম গুণ কীৰ্তন আদি শুনিছে। ভাই বৃত্তৰ জীৱন আজি ধন্য হ'ল, কিন্তু মোৰ জীৱন ধিক। মই প্ৰভুৰ চৰণ দৰ্শন কৰিবলৈ এবাৰলৈ হ'লেও হাতযোৰ কৰি প্ৰণাম কৰিবলৈ নাপালোঁ। প্ৰয়াগৰ দৰে পবিত্ৰ স্থানলৈ আহিও পাপ গৃহত অসৎ সংগত বঞ্চিব লগা হ'ল। হে প্ৰভু, নাজানো মই কি পাপ কৰিলোঁ, যাৰ বাবে আজি মন্দিৰৰ ইমান ওচৰলৈ আহিও মই তোমাৰ দৰ্শন নাপালোঁ। অজানিতে মই যি ভুল কৰিছোঁ তাৰ বাবে ক্ষমা কৰিবা প্ৰভু। এনেধৰণে ভগৱন্তৰ চৰণ চিন্তি সুবৃত্তই ৰাতিটো পাৰ কৰিলে। ৰাতিপুৱা হোৱাত দুয়োকে বিচাৰি বাহিৰ ওলাল। দুয়ো দেখা দেখি হৈ কথা বাৰ্তা পাতিবলৈ নাপাওঁতেই বজ্ৰপাত পৰি দুয়ো ভাতৃৰ মৃত্যু হ'ল। তেনেতে সেই স্থানলৈ 3জন যমদূত আৰু 2জন বিষ্ণুদূতৰ আগমন হ'ল। মন্দিৰত ৰাতিটো অতিবাহিত কৰা কনিষ্ঠ বৃত্তক যমদূত কেইজনে বান্ধি নিবলৈ লৈছে আৰু বেশ্যালয়ত ৰাতিটো অতিবাহিত কৰা সুবৃত্তক বিষ্ণুদূত 2জনে ৰথত উঠি তেওঁলোকৰ লগত বৈকুণ্ঠ লোকলৈ যাবলৈ কৈছে। এই কথাত আচৰিত হৈ সুবৃত্তই বিষ্ণুদূত 2জনক ক'লে, হে পৰিত্ৰাসদ্বয়, আপোনালোকে এনে অন্যায় কিয় কৰিছে? কালিলৈকে আমি দুয়ো ভাতৃ সম পৰ্যায়ৰ আছিলোঁ। যোৱা ৰাতি মই এখন বেশ্যালয়ত থাকিলোঁ আৰু মোৰ কনিষ্ঠ ভাতৃয়ে মাধৱ মন্দিৰত থাকি পৰম পুণ্য অৰ্জন কৰিলে। ভগৱন্তৰ পৰম ধামলৈ যাবৰ কাৰণে ভাইহে প্ৰকৃত অধিকাৰী, মই নহয়। সুবৃত্তৰ কথা শুনি বিষ্ণুৰ পাৰিষদ 2জনে সুবৃত্তক ক'লে, হে পুণ্যাত্মা, আমি কোনো ভুল বা অন্যায় কৰা নাই। তুমি এই কথা জানি লোৱা যে ধৰ্মৰ গতি অতি সূক্ষ্ম আৰু বিচিত্ৰ। ধৰ্মীয় সকলো কৰ্মত মনৰ শুদ্ধিতা মূল কাৰণ। দৈহিকভাৱে নকৰিলেও মনেৰে হ'লেও পাপ কৰ্ম দুখজনক আৰু পুণ্য কৰ্ম সুখজনক।
যোৱা গোটেই ৰাতিটো তুমি বেশ্যালয়ত আছিলা যদিও শুভ চিন্তনত লিপ্ত হৈ আছিলা, কিন্তু মন্দিৰত থাকিও তোমাৰ কনিষ্ঠ ভাতৃয়ে অশুভ চিন্তনত ৰাতিটো কটালে। সেইকাৰণে ফলৰ এই তাৰতম্য। বিষ্ণুৰ পাৰিষদ দুজনৰ কথা শুনি সুবৃত্তই ক'লে, হে পাৰিষদদ্বয়, ভগৱন্তৰ পৰমধাম হলেও মোৰ ভাইৰ অবিহনে তালৈ যাবলৈ মোৰ কোনো বাঞ্ছা নাই। মই আপোনালোকৰ লগত তেতিয়াহে পৰম ধামলৈ যাব পাৰিম, যেতিয়া মোৰ ভাইক যমপাশৰ পৰা মুক্তি দি মোৰ লগতে লৈ যোৱা হ'ব। সুবৃত্তৰ কথাত সন্তুষ্ট হৈ বিষ্ণুদূত দুজনে ক'লে, হে সুবৃত্ত, তোমাৰ কথা শুনি আমি অতি প্ৰসন্ন হৈছো। তুমি যদি ভাতৃ অবিহনে বৈকুণ্ঠ লোকলৈ যাবলৈ ইচ্ছা নকৰা, তোমাৰ ভাতৃৰ প্ৰতি যদি ইমানেই মৰম আছে, তেন্তে তোমাৰ গত জন্মৰ মাঘ স্নানৰ সংকল্পিত যি পুণ্য বাকী আছে, সেই পুণ্যকেই তোমাৰ ভাতৃবৃত্তক দান দিয়া। তেতিয়া তেওঁ তোমাৰ লগতে বিষ্ণুলোকৰ অধিকাৰী হ'ব, বৈকুণ্ঠ লোকলৈ যাব পাৰিব। বিষ্ণুদূত দুজনৰ কথা শুনি সুবৃত্তই লগে লগে তেওঁৰ সঞ্চিত পুণ্য বৃত্তক দান দিলে, যাৰ ফলত বৃত্তই যমপাশৰ পৰা মুক্তি লাভ কৰিলে আৰু দুয়ো ভাতৃ ভগৱন্তৰ পৰম ধামলৈ গতি কৰিলে। কাহিনীৰ শেষত ভগৱান বিষ্ণুৱে ক'লে, হে দেৱী, পৰম ধাম লাভ কৰিবলৈ কেৱল কায়িকভাৱে বিভিন্ন ধৰণৰ যাগ যজ্ঞ ব্ৰত পূজা অনুষ্ঠান কৰি মন্দিৰ দৰ্শন কৰি তীৰ্থ ভ্ৰমণ কৰিলেই নহ'ব। যদিহে মনৰ চিন্তা সৎ নহয়, তেন্তে এই সকলোবোৰ কৰাৰ পাছতো কোনোবা মানুহৰ পুণ্য অৰ্জন নহ'ব পাৰে, যাৰ বাবে তেওঁ বৈকুণ্ঠ লোকত স্থান লাভ কৰাৰ পৰা বঞ্চিত হয়। গতিকে মানুহে বিভিন্ন ধৰণৰ যাগ যজ্ঞ ব্ৰত পূজা অনুষ্ঠান মন্দিৰ দৰ্শন তীৰ্থ ভ্ৰমণ আদি কৰাৰ লগতে মানসিকভাৱেও ঈশ্বৰৰ প্ৰতি সমৰ্পিত হ'ব লাগিব। বান্ধৱসকল, পুৰাণৰ এই কাহিনীৰ মৰ্মাৰ্থ এইয়ে যে পুণ্য কৰিবলৈ মন্দিৰলৈ যাবলৈ প্ৰয়োজন নাই। সৎ চিন্তা অবিহনে হাজাৰ তীৰ্থ কৰিও মানুহে পাপমুক্ত হ'ব নোৱাৰে। আশা কৰোঁ আমাৰ আজিৰ কাহিনীভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছো। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।